প্ৰথমে এই ভিডিঅ'টো চাই লওক। কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় লৈ আছে, কংগ্ৰেছৰ মানুহবিলাকে কিয় বিনামূলীয়া চাউল লৈ আছে, আৰু এই কংগ্ৰেছৰ মানুহবিলাকে দালি নিমখ চেনি কিনিবৰ কাৰণে একদম ঠিক কথা কৈছে মামা। এই বিজেপি চৰকাৰ যিসকলে হাঁহি থাকে সেই সকলোকে আচলতে বিজেপি চৰকাৰে দিয়া অৰুণোদয় হওক বা বিনামূলীয়া চাউলে হওক বা এই দালি নিমখ চেনিয়ে হওক তেওঁলোকে খাবলৈ লাজ লাগিব লাগে। তোৰ বাপেৰে দিছে নেকি, তোৰ গিৰেৰে দিছে নেকি, নে তই অভাৰ ডিউটি কৰি পেলাই দিছ? আৰে ভাই, মুখ্যমন্ত্ৰী কিবা এটা কোৱাৰ লগে লগে তই সেই ঘণ্টাটোৰ নিচিনা খেটেংকে যদি শব্দ কৰি দিয়, হা? সেইবিলাক মুখ্যমন্ত্ৰীয়ে নিজৰ পকেটৰ পইচা দিছে নেকি? হা? সেইবিলাক মুখ্যমন্ত্ৰী নিজৰ পকেটৰ টকাৰে দিয়া বুলি ভাবিছা নেকি? নাই দিয়া। কোটি কোটি টকাৰ ঋণ লৈছে আৰু বিলাই দি আছে। নাজানা যদি এনে বকি নাথাকিবি ৰে। হা? এইবিলাক বকি থকাতকৈ নিজৰ দেহাটোৰ প্ৰতি এবাৰ গুৰুত্ব দে। যিমান ফিল্টাৰ লগালেও সেই শুকাই যোৱা বেঙেনাটোৰ নিচিনা দেখা হৈছে। আনেতো বেলেগ কথা, ঘৰৰ জনেও গুৰুত্ব নিদিব, বেলেগৰ বস্তুত সোমাই থাকিব, তেতিয়া বুজি পাবি কেলা।